এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে 13 বছৰীয়া বন কৰা এগৰাকী কিশোৰী এতিয়া ৰহস্যজনক আত্মহত্যা তাৰ পিছতে কিন্তু এতিয়া তীব্ৰ ৰাজ্যত আসলতে চাঞ্চল্যকৰ পৰিবেশৰ বিৰাজ কৰিছে বুলি ক'ব লাগিব কিয়নো 13 বছৰীয়া এগৰাকী বন কৰা কিশোৰী আৰু সেই 13 বছৰে বন কৰা কিশোৰী গৰাকীৰ ৰহস্যজনক আত্মহত্যা আমি আপোনালোকক পুনৰবাৰ উল্লেখ কৰিব বিচাৰিম ডাঙৰ খবৰ বুলি ক'ব লাগিব সমান্তৰালকৈ মাতৃক অন্তিম বাৰৰ বাবে মাতৃলৈ ফোন কৰিছিল সেই 13 বছৰীয়া কিশোৰী গৰাকীয়ে মাতৃক ফোন যোগে কি কৈছিল সেয়াও আমি আপোনালোকক সবিশেষ জনাই দিয়াৰ চেষ্টা কৰিছো ঘটনাৰ স্থান হৈছে যোৰহাট এবাৰ যোৰহাটত 13 বছৰীয়া বন কৰা কিশোৰীৰ সন্দেহজনক আত্মহত্যা যোৰহাটৰ ক্লাব ৰোডৰ সুৰুজ নগৰত এঘৰত বন কৰা কিশোৰী হিচাপে থকা এগৰাকী 13 বছৰীয়া কিশোৰীৰ আত্মহত্যা কৰা ঘটনাক লৈ কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে মৰিয়নিৰ নিউ সোণোৱালৰ এগৰাকী 13 বছৰীয়া সাহজনগোষ্ঠীয় কিশোৰী 6 মাহ মানৰ পৰা বন কৰা হিচাপে আছিল যোৰহাটৰ সুৰুজ নগৰৰ বন্দনা কলিতা বৰা আৰু ত্ৰিনয়ন বৰাৰ ঘৰত আৰু তাৰ পিছতে কিশোৰী গৰাকীয়ে কালিৰ দিনটোত মাতৃলৈ ফোন কৰিছিল আৰু মাতৃলৈ ফোন কৰি জনাইছিল তাইক ঘৰলৈ যাব লাগে আৰু ইয়াত থাকি অৰ্থাৎ যি ঘৰত তেওঁ কিশোৰী গৰাকীয়ে কাম কৰি আছিল অৰ্থাৎ বন কৰা কিশোৰী হিচাপে আছিল তাত কাম কৰি ভাল পোৱা নাই বুলি মাতৃক ফোন যোগে সদৰি কৰাইছিল আমি জনাই দিয়া চেষ্টা কৰিছো তাৰ পিছতে মাতৃক ফোন কৰি ঘৰলৈ লৈ যাবলৈ কোৱা কিশোৰী গৰাকীয়ে আত্মহত্যা কিয় কৰিব লগা হ'ল তাক লৈ কিন্তু চাঞ্চল্য বিৰাজ কৰিছে কিয়নো আগ মুহূৰ্তত মাতৃলৈ ফোন কৰিছে যে মোৰ ইয়াত থাকি ভাল লগা নাই মোক ইয়াৰ পৰা লৈ যোৱাহি বুলি মাতৃক ফোন কৰিছে তাৰ পিছতে কিন্তু আত্মহত্যা কৰিছে কিশোৰী গৰাকীয়ে আৰু ইয়াক লৈ কিন্তু তীব্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে বুলি ক'ব লাগিব কিয়নো বন কৰা কিশোৰীৰ ৰহস্যজনক আত্মহত্যা চৰম সিদ্ধান্ত লোৱা এদিন পূৰ্বে মাতৃক অন্তিম বাৰৰ বাবে ফোন কৰিছিল সেই কিশোৰী গৰাকী আমি আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিছো এক শোকাবহ ঘটনা বুলি ক'ব লাগিব পুনৰ ৰাজ্যত এবাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কিয়নো যোৰহাটত 13 বছৰীয়া বন কৰা কিশোৰীৰ সন্দেহজনক আত্মহত্যা কৰাৰ পূৰ্বে সেই কিশোৰী গৰাকীয়ে মাতৃলৈ ফোন কৰিছিল মাতৃলৈ ফোন কৰি বৰ্ণনা কৰিছিল সবিশেষ বৰ্ণনা কৰিছিল মাতৃলৈ ফোন কৰি আৰু মাতৃলৈ ফোন কৰি কিশোৰী গৰাকীয়ে এই কথা উল্লেখ কৰিছিল যে মোৰ ইয়াত থাকিবলৈ মন যোৱা নাই মোক ইয়াৰ পৰা লৈ যোৱাহি বুলি মাতৃক অনুৰোধ কৰিছিল তাৰ পিছতে মাতৃলৈ ফোন কৰি ঘৰলৈ যাবলৈ কোৱা কিশোৰী গৰাকীয়ে কিয় আত্মহত্যা কৰিলে তাক লৈ কিন্তু চাঞ্চল্য বিৰাজ কৰিছে উল্লেখ কৰিব লাগিব যে এগৰাকী 13 বছৰীয়া কিশোৰীক বন কৰা হিচাপে ৰাখিবলৈ কেনেকৈ ৰাখিব পাৰিলে এই দম্পতীয়ে তাক লৈ কিন্তু চৰ্চা হৈছে ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে শ্ৰম আইন অনুসৰি বিধিগত ব্যৱস্থা গ্ৰহণৰ বাবে এতিয়া আহ্বান জনাইছে ৰাইজে আমি আপোনালোকক সবিশেষ জনাই দিয়া চেষ্টা কৰিছো আৰু কিছু ফটোগ্ৰাফছ দেখুৱাই দিয়া চেষ্টা কৰিছো এগৰাকী হৈছে সেইগৰাকী 13 বছৰীয়া বন কৰা কিশোৰী যি কিশোৰী গৰাকী আচলতে মাতৃক ফোন যোগে বৰ্ণনা কৰিছিল কিহৰণকাৰী বৰ্ণনা কৰিছিল হয়তো কিয়নো মাতৃক এই কথা উল্লেখ কৰিছিল যে মোক ইয়াত থাকি ভাল পোৱা নাই মোক ইয়াৰ পৰা লৈ যোৱাহি বুলি কৈছিল তাৰ পিছতে যেতিয়া মাতৃক সেইদৰে ফোন কৰিছিল তাৰ পিছতে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'লে এগৰাকী কিশোৰীয়ে সেই কিশোৰী গৰাকীৰ বয়স হৈছে মাত্ৰ 13 বছৰ আৰু 13 বছৰীয়া এগৰাকী কিশোৰী কিভাৱে আচলতে কিয় বন কৰা হিচাপে নিয়োগ কৰিলে দম্পতীয়ে তাক লৈ কিন্তু চৰ্চা হৈছে শ্ৰম আইন অনুসৰি বিধিগত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে এতিয়া ৰাইজে আমি আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিছো বন কৰা কিশোৰী ৰহস্যজনক আত্মহত্যা তাৰ পিছতে অঞ্চল জুৰি কিন্তু তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে কিয়নো যোৰহাটৰ ক্লাব ৰোডৰ সুৰুজ নগৰত এঘৰত বন কৰা কিশোৰী হিচাপে থকা এগৰাকী 13 বছৰীয়া কিশোৰীৰ আত্মহত্যা কৰা ঘটনাক লৈ এতিয়া বিভিন্ন ধৰণে প্ৰশ্ন উত্থাপিত হৈছে মৰিয়নিৰ নিউ সোণোৱালৰ এগৰাকী 13 বছৰীয়া সাহজনগোষ্ঠীয় কিশোৰী 6 মাহ মানৰ পৰা বন কৰা হিচাপে আছিল যোৰহাটৰ সুৰুজ নগৰৰ বন্দনা কলিতা বৰা আৰু ত্ৰিনয়ন বৰাৰ ঘৰত আৰু তাৰ পিছতে কিশোৰী গৰাকীয়ে মাতৃলৈ ফোন কৰিছিল মাতৃলৈ ফোন কৰি সবিশেষ বৰ্ণনা কৰিছিল তাৰ পিছতে যেটো কিশোৰী গৰাকীয়ে মাতৃক উল্লেখ কৰিছিল কিশোৰী গৰাকী ঘৰলৈ লৈ যাব লাগে আৰু কিশোৰী গৰাকীয়ে তাত থাকি ভাল পোৱা নাই তাৰ পিছতে কিশোৰী গৰাকী মাতৃ আৰু আত্মীয়ই সেই কিশোৰী গৰাকীক লৈ যাবলৈ আহিছিল তাৰ পিছতে কিন্তু কিশোৰী গৰাকী আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে আৰু কি কাৰণত আচলতে কিশোৰী গৰাকীয়ে আত্মহত্যা কৰিলে সেয়া কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ তদন্তৰ অন্ততহে এই সবিশেষ জানিব পৰা যাব আৰু ইতিমধ্যে শ্ৰম আইন অনুসৰি বিধিগত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৰাইজে এই সন্দৰ্ভত কিছু ভাষ্য আছে শুনাবলৈ বিচাৰিছো যেতিয়া আমাৰ ছোৱালীটোক আনিব গ'ল তেতিয়া এই গামবুঢ়াটো আমাৰ তাৰ গামবুঢ়াটো গৈছিলে গামবুঢ়া গণেশ গামবুঢ়া তাৰপিছত কোন জেগাৰ হয় গাঁওবুঢ়া এইটো নাগাজাংকা নিচুমা নাগাজাংকা তাৰপিছত তাৰ মা গ'লে মোৰ ওচৰত তাৰপিছত তাৰ মাটো কৈছে ছোৱালীটোক নিব লাগিছে মই কৈছোঁ ছোৱালীটোক কোনে নিব আহিছে নাজানো কোন হয় যে কাম কৰিব নিবলৈ আহিছে বুলি তাৰপিছত মই গ'লোঁ তাৰপিছত বাইদেউটোৰ লগত কথা পাতিলোঁ আৰু বাইদেউ আপুনি ছোৱালীটোক নিব আহিছে বুলি
তাৰপিছত বাইদেউটোক কৈছোঁ অঁ মই নিব আহিছোঁ। মই কৈছোঁ কেলৈ নিবলৈ দিম ছোৱালীটোক, ছোৱালীটো এতিয়া সৰু আছে, কাম চাম কৰিব নোৱাৰে নহয়, ঘৰতে কাম নকৰে, তো অন্য জেগাত যাই কি কাম কৰিব। বাইদেউটো কৈছে কি তাত যাই থাকিবহে, কাম চাম নাই। এইটো কি বাইদেউ ক'লে হা বন্দনা বাইদেউ, কাম চাম নাই তাত এনে যাই থাকিব বুলি। তাৰপিছত মই ক'লোঁ ছোৱালীজনীকতো মই যাব নিদিওঁ, আপোনালোকে যাওক। তাৰপিছত মই ইমানটো কৈ মই অলপ আঁতৰি দিলোঁ। তাৰপিছত তাৰ মাৰ লগত কি কথা পাতিলে, গাড়ীত বহিলে আৰু চিধা লৈ আহিলে তাত। কালি ফোন কৰোঁতে ছোৱালীজনী কৈছে যে মা মই ঘৰলৈ যাম, যে মোক নিব আহে। তাৰপিছত তাৰ মাটো কৈছে যে মই ঠিক আছে মই আনিবলৈ যাম তাক। তাৰপিছত আজি শুনিছোঁ তাৰ মা 2টামান বজাত আহিছে। তাৰপিছত মোক ফোন কৰিছে যে ছোৱালীজনী নাই। কি হ'ল ছোৱালীজনী চিপ লৈছে বুলি কৈছে। আপুনি কোন হয় ছোৱালীজনী? ছোৱালীজনী মহা। ছোৱালীজনী মুনি বুলি মাতো আমি। নিচুনৰো বুঢ়া নামটো কি আছিলে গাঁৱৰ? গণেশ গামবুঢ়া। ফুকন এটা নিউ সোণোৱালৰ গাঁও। অঁ নিউ সোণোৱাল গামবুঢ়া। নাই শুনা বাৰু, মানে খালি সিহঁতৰ লগত গৈছিলেহে। ইও ক'লে যে মানুহখিনি ইমান বেয়া নহয় আৰু মানে ভাল, অঁ পঠিয়াই দিয়ক। তাৰপিছত মই ক'লোঁ পঠিয়াবতো নোৱাৰিম। ইমানটো কৈ মই আঁতৰি দিলোঁ। তাৰ মাৰ লগত কি কথা পাতিলে, গাড়ীত বহিলে আৰু ছোৱালীজনীক লৈ আহিলে। দৰমহাটো নাই দিয়া আজিলৈকে, ইমান দিন হৈ গ'ল আজিলৈকে তেওঁ পইচাটো দিয়া নাই। ছোৱালীজনী বয়স 12 বছৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110। যিকোনো